নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল E4 এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ তামুলপুৰ ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা ছেকেণ্ড ইউনিট টেষ্ট 2025ৰ এডুকেশ্যন কুৱেশ্যন পেপাৰখনৰ সমাধান। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 1, নিৰ্দেশনা অনুসৰি সমূহ উত্তৰ দিয়া, যিকোনো তিনিটাৰ প্ৰত্যেকটোৰ কাৰণে 1 নম্বৰকৈ দিয়া হৈছে। কুৱেশ্যন নম্বৰ এ, আৱেগ হৈছে ব্যক্তিৰ সঞ্চালিত অথবা আন্দোলিত কৰা এক অৱস্থা। কথাষাৰ কোনে কৈছিল? উত্তৰটো হ'ব এই কথাষাৰ উডৱৰ্থে কৈছিল। কুৱেশ্যন নম্বৰ বি, প্ৰেৰণা কি? প্ৰেৰণা হ'ল ব্যক্তিৰ এবিধ মানসিক অৱস্থা। এই অৱস্থাটো ব্যক্তিৰ জীৱনলৈ আহে প্ৰয়োজনৰ তাৰণাই সৃষ্টি কৰা ক্ৰিয়াপ্ৰৱণ গতিশীলতাৰ ফলস্বৰূপে। কুৱেশ্যন নম্বৰ চি, অসম প্ৰাথমিক শিক্ষা আইন কোন চনত গঠন কৰা হৈছিল? উত্তৰটো হ'ব অসম প্ৰাথমিক শিক্ষা আইন 1926 চনত গঠন কৰা হৈছিল। কুৱেশ্যন নম্বৰ ডি, মিছনাৰীসকলে অসমলৈ কেতিয়া আহিছিল? উত্তৰটো হ'ব ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে ইংৰাজ চৰকাৰে অসমৰ শাসনভাৰ লোৱাত 1826 চনৰ পিছত মিছনাৰীসকলে অসমলৈ আহিছিল। প্ৰশ্ন নম্বৰ 2, তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া, যিকোনো দুটাৰ প্ৰত্যেকটোৰ কাৰণে 2 নম্বৰকৈ দিয়া হৈছে। কুৱেশ্যন নম্বৰ এ, প্ৰবৃত্তি পৰিশোধনৰ যিকোনো দুটা উপায় উল্লেখ কৰা। প্ৰবৃত্তি পৰিশোধনৰ দুটা উপায় তলত উল্লেখ কৰা ধৰণৰ। পইণ্ট নম্বৰ 1, কাৰ্যৰ অব্যৱহাৰ। পৰিৱেশত ভিন্নতাৰ বাবে প্ৰবৃত্তিসমূহৰ মুক্ত প্ৰকাশ বা বিকাশৰ প্ৰভাৱ ভিন্ন ধৰণৰ হয়। সামাজিক ৰীতি নীতি আদিয়ে কাৰ্যৰ ভাল বেয়া দিশ নিৰ্ণয় কৰে। কোনো সামাজিক পৰিৱেশত প্ৰকাশৰ বাবে অনুপযুক্ত বুলি প্ৰতিপন্ন হোৱা প্ৰবৃত্তিসমূহৰ ব্যৱহাৰ অভ্যাসৰ দ্বাৰা ৰোধ কৰিব পাৰিলে বা তেনে পৰিৱেশ পৰিৱৰ্তন কৰিলে প্ৰবৃত্তিৰ উন্নত বিকাশ ঘটিব পাৰে। পইণ্ট নম্বৰ 2, আনন্দ আৰু বেদনাৰ প্ৰয়োগ। সুখদায়ক কাৰ্যৰ প্ৰতি আকৰ্ষণ আৰু দুখদায়ক কাৰ্যৰ প্ৰতি বিকৰ্ষণৰ ভাৱ প্ৰতিটো জীৱৰ ক্ষেত্ৰতে জাগি উঠে। গতিকে আনন্দ আৰু বেদনাৰ প্ৰয়োগ কৰি প্ৰবৃত্তিৰ পৰিশোধন কৰিব পাৰি। কুৱেশ্যন নম্বৰ বি, 1937 চনৰ বাৰ্ধা আঁচনিৰ দুটা নীতি লিখা। 1937 চনৰ বাৰ্ধা আঁচনিৰ দুটা নীতি তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে মাতৃভাষাৰ জৰিয়তে সকলো ল'ৰা ছোৱালীকে বাধ্যতামূলক হিচাপে প্ৰাথমিক শিক্ষা 7 বছৰৰ বাবে দিয়া হ'ব। দ্বিতীয়টো হৈছে সমগ্ৰ শিক্ষাক শিল্পকেন্দ্ৰিক কৰি সেই শিক্ষাৰ যোগেদি উৎপাদন হোৱা বস্তুৰ মূল্যৰে শিক্ষকৰ দৰমহা দিয়াৰ নিয়ম প্ৰৱৰ্তন কৰিব লাগে। কুৱেশ্যন নম্বৰ চি, সৰ্বশিক্ষা অভিযান কি? সৰ্বশিক্ষা অভিযান হ'ল এখন শিক্ষা আঁচনি। এই আঁচনিখন প্ৰস্তুত কৰা হৈছে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ বাবে। সমগ্ৰ ভাৰতবৰ্ষতে গঢ় লৈ উঠা গুণগত প্ৰাথমিক শিক্ষাৰ দাবীৰ প্ৰতিক্ৰিয়া হিচাপে এই আঁচনিৰ উদ্ভৱ হৈছে। মূল শিক্ষাৰ মাধ্যমেৰে সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাৰ লগতে শিক্ষাৰ গুণগত মান উন্নতীকৰণৰ অৰিহণা যোগাই ই এটা সুবিধা। সৰ্বশিক্ষা অভিযান হ'ল কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় চৰকাৰক অংশীদাৰ হিচাপে লৈ চলোৱা শিক্ষাক সাৰ্বজনীন ৰূপ দিয়াৰ এটা সফল পদক্ষেপ। কুৱেশ্যন নম্বৰ 3, তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া, যিকোনো তিনিটাৰ প্ৰত্যেকটোৰ কাৰণে 3 নম্বৰকৈ দিয়া হৈছে। কুৱেশ্যন নম্বৰ এ, দেশীয় শিক্ষানুষ্ঠান হিচাপে সত্ৰৰ ওপৰত এটি টোকা লিখা। উত্তৰটো হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মময় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান হৈছে সত্ৰসমূহ। অসমৰ সমাজ ব্যৱস্থাত প্ৰচলিত হৈ থকা এটি বিশেষ ধৰণৰ সামাজিক অনুষ্ঠান হ'ল সত্ৰসমূহ। সমাজ ব্যৱস্থাত ধৰ্ম প্ৰচাৰৰ লগে লগে নৃত্য, কলা, সংস্কৃতি, শিল্প আদিৰ চৰ্চাৰ ব্যৱস্থা আৰম্ভ হ'বলৈ ধৰে। জনসমাজত কৃষ্টি সংস্কৃতিৰ মূল কেন্দ্ৰবিন্দু হিচাপে সত্ৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।
সত্ৰসমূহে বৰ্তমান ও কলা সংস্কৃতিৰ শিক্ষা সম্প্ৰসাৰণত নানা ধৰণে অৰিহণা যোগাই থকা দেখা যায়। সেয়েহে সত্ৰসমূহক পুৰণি শিক্ষাৰ অনুষ্ঠান বুলি অভিহিত কৰিব পাৰি। কুৱেশ্যন নম্বৰ বি, প্ৰতিবৰ্ধ ক্ৰিয়া আৰু প্ৰবৃত্তিৰ মাজত থকা তিনিটা পাৰ্থক্য লিখা। প্ৰতিবৰ্ধ ক্ৰিয়া আৰু প্ৰবৃত্তিৰ মাজত থকা পাৰ্থক্যসমূহ তলত উল্লেখ কৰা ধৰণৰ। পইণ্ট নম্বৰ 1, প্ৰতিবৰ্ধ ক্ৰিয়াসমূহতকৈ প্ৰবৃত্তিগত ক্ৰিয়াসমূহ অধিক জটিল ধৰণৰ। পইণ্ট নম্বৰ বি, প্ৰবৃত্তিগত ক্ৰিয়াসমূহ জ্ঞান অভিজ্ঞতা আৰু শিক্ষাৰ সহায়ত সংশোধন কৰি ল'ব পাৰি, কিন্তু প্ৰতিবৰ্ধ ক্ৰিয়াৰ এনে সংশোধন অসম্ভৱ। পইণ্ট নম্বৰ 3, প্ৰবৃত্তিগত ক্ৰিয়াৰ ক্ষেত্ৰত প্ৰাণীৰ দেহ মনৰ আৱেগিক প্ৰতিক্ৰিয়া প্ৰকাশ পায়, কিন্তু প্ৰতিবৰ্ধ ক্ৰিয়াৰ প্ৰাণীৰ সহজাতভাৱে অথবা স্বতঃস্ফূৰ্তভাৱে সম্ভৱ হোৱা সংবেদী আৰু সঞ্চালনধৰ্মী সংযোগৰ ক্ৰিয়াহে। কুৱেশ্যন নম্বৰ চি, অসমত মিছনেৰীসকলৰ শৈক্ষিক অৱদানসমূহ আলোচনা কৰা। উত্তৰটো এনেধৰণৰ। ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে ইংৰাজ চৰকাৰে অসমৰ শাসনভাৰ লোৱাত 1826 চনৰ পিছত মিছনেৰীসকলে অসমলৈ আহে। শ্ৰীৰামপুৰৰ মিছনাৰী শাখা এটা 1829 চনত গুৱাহাটীত স্থাপিত হয়। শিক্ষা প্ৰচাৰৰ যোগেদি খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যেৰে এই শাখাটোৱে কেইবাখনো স্কুল পাতে। অসমীয়া ভাষাৰ উন্নতিৰ বাবে মিছনেৰীসকলে যথেষ্ট অৰিহণা যোগাইছে। নাথন ব্ৰাউন আৰু অলিভাৰ কটৰৰ নেতৃত্বত অসমলৈ অহা মিছনাৰী শাখাটোৱে লগত এটা ছপাশাললৈ আহিছিল আৰু অসমৰ শদিয়াত কাম আৰম্ভ কৰিছিল। মিছনাৰীসকলে অসমীয়া ভাষাত 1846 চনত অৰুণোদয় নামেৰে প্ৰথম বাতৰি কাকতখন উলিয়াইছিল। অসমীয়াত প্ৰথম অভিধান ডিক্সনাৰী ইন আছামিজ এণ্ড ইংলিছ, অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ, গ্ৰামাৰ অফ দ্য আছামিজ লেংগুৱেজ আদি প্ৰকাশ কৰাৰ উপৰিও বিখ্যাত বাইবেল গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছিল। কুৱেশ্যন নম্বৰ ডি, আৱেগৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। আৱেগৰ তিনিটা বৈশিষ্ট্য তলত উল্লেখ কৰা ধৰণৰ। পইণ্ট নম্বৰ 1, আৱেগ ব্যক্তিত্বৰ এক প্ৰত্যক্ষ একান্তভাৱে ব্যক্তিগত মনোৱস্থা। মানুহৰ আৱেগজনিত ক্ষেত্ৰৰ ৰূপৰেখাটি গঠন হয় বা গঠিত হয় কিছুমান অতি সৰল আৰু প্ৰাথমিক আৱেগ আদিৰ দ্বাৰা। পইণ্ট নম্বৰ 2, আৱেগ আৰু অনুভূতি প্ৰধানতঃ দুই প্ৰকাৰৰ, সেয়া হ'ল প্ৰীতিকৰ আৰু অপ্ৰীতিকৰ। প্ৰীতিকৰ আৱেগ অনুভূতিৰ প্ৰতি মানুহে সদায় প্ৰস্তুত আৰু সচেষ্ট হৈ থাকে, আনহাতে অপ্ৰীতিকৰ আৱেগ অনুভূতি এৰাব বিচাৰে। পইণ্ট নম্বৰ 3, মানৱ ব্যক্তিত্বৰ আৱেগজনিত পটভূমি হৈছে মনোভাৱ। এই মনোভাৱ অপেক্ষাকৃতভাৱে সংকীৰ্ণ উত্তেজনামূলক।